হৈছে গুৱাহাটী মহানগৰ এয়া গুৱাহাটী মহানগৰৰ বানপানী কৃত্ৰিম বানপানী এয়া হৈছে বৰ্তমানৰ পৰিৱেশ মোৰ ইয়ালৈকে পানী আছে আপোনালোকে দেখিছে আৰু কত কত পানী হৈছে কেনেকৈ পানী আছে সমগ্ৰ মই গোটেই বিষয়বস্তুটো দেখুৱাম ইয়াৰ আৰত কি ক'ব ৰাইজে কি ক'ব বা চৰকাৰে ইয়াৰ কি ব্যৱস্থা ল'ব সেইটো এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ সমগ্ৰ পৰিৱেশ বলক এটা বৰ ভয় লগা দিন চাৰিওফালে পানী এয়া গুৱাহাটী মহানগৰ জিলাৰ পানী চাৰিওফালে পানী আমি শ্বুটিং কৰি আছিলোঁ শ্বুটিং কৰি থকাৰ পাছতে 1 ঘণ্টামান বৰষুণ আহিল বৰষুণৰ পাছৰ অৱস্থা এয়া এই ফ্লাইঅভাৰখনৰ তলত অলপ বৰষুণ দিয়াৰ লগে লগে পানী হয় ইয়াৰ কাৰণটো হৈছে যে কিছু ক্ষেত্ৰত প্লেনিংটো খুব কম ফ্লাইঅভাৰখন বনোৱাৰ আগতেই চিন্তা কৰিব লাগিছিল যে এই পানীবোৰ কলৈ যাব বা কেনেকৈ ইয়াক উলাই দিয়া হ'ব এক কথাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যেতিয়া বেছি হৈ থাকে আমাৰ গুৱাহাটী মহানগৰৰ যিটো লেভেল পানীৰ লেভেল তাতকৈ বেছি হৈ থাকিলে পানীবোৰ যোৱাত অসুবিধা হয় যদিও কিন্তু আজি যি ধৰণে পানী হৈছে এয়া অতি ৰাইজৰ বাবে বৰ দুখৰ কথা সাধাৰণতে এই অঞ্চলত পানী খুব কম হয় কিন্তু ইয়াত ব্ৰিজখন হোৱাৰ পৰা এই ঠাইডোখৰত পানী হোৱাৰ আৰম্ভণি হ'ল এটো একদম